আমৰ বতৰ আম নোখোৱাকেনো কেনেকৈ হ'ব নহয় জানো। আৰু আজি আমি একদম আম খোৱাত লাগি গ'লোঁ। এইফালে মই আম পাৰি আছোঁ আৰু ৰ'দটো আজি ইমান সুন্দৰকৈ দিছে আৰু ৰ'দত এনেকৈ আম খোৱাৰ মজাই বেলেগ। আৰু আমি প্ৰত্যেক বছৰে এনেকৈ আমি খাওঁ বাৰু। আৰু আজি ভতিজা ছোৱালীজনী আৰু মই মাইনাক স্কুলত থৈ আহিলোঁ। থৈ আহি সিহঁতৰ ঘৰত সোমাইছোঁ আৰু এইফালে দেখিছে নহয় আমবিলাক পকিছে, কিছুমান পকিছে বাৰু। আৰু এইফালে আমাৰ আম গোটোৱা হৈ গ'ল। বেছি মানে পাৰা নাই কাৰণ আমি 2-3জনীহে সেইকাৰণে। আৰু এয়া দেখিছে নহয় আম একদম লোভ লাগি গৈছে মোৰ। আৰু এতিয়া আমি সুন্দৰকৈ ধুই ল'ম, ধুই লৈ আমি আম কাটিম। আপোনালোকে আম খালেনে? মই কিন্তু কেঁচা আম খাব বহুত বেছি ভাল পাওঁ। আজি বাৰু আমবিলাক পকিছে আৰু আধা কেঁচা হৈছে, এনেকৈ আমি কাটি আছোঁ। সিফালে ভতিজা ছোৱালীজনী আমবিলাক কাটি আছে আৰু আমি এনেকৈ মিলিজুলি প্ৰত্যেক বছৰে আম খাওঁ। এনেকৈ মিলিজুলি আম খাই যে বহুত ভাল লাগে। অকলে আম টেঙা খাই ইমান এটা টেষ্টি নালাগে, যদি লগে ভাগে খোৱা হয় বহুত বেছি মানে খাই মানে ভাল লাগে। আৰু এনেকৈ আমি এতিয়া আম খাম। আৰু আপোনালোকে খাইছেনে? এই বছৰ মই আজি 2য় দিন হ'ব। প্ৰথমতে এদিন খাইছিলোঁ বাৰু, ভিডিঅ' কৰা হোৱা নাছিল। আজি 2nd টাইম আৰু এতিয়া আমি খোৱাত লাগি গ'লোঁ। আজি মানে ৰুকি নাখালোঁ, এনেকৈ সৰু সৰুকৈ কাটি খাইও ভাল লাগে। আৰু আজিও বাৰু এনেকৈ খাই ভাল পালোঁ। আৰু একদম মোৰ মুখৰ অৱস্থা দেখিছেনে, একদম ঘামি জামি অৱস্থা কাহিল, কাৰণ ৰ'দত আহিছোঁ যে মাইনাক স্কুলত থৈ। আৰু আজি মিনি ভ্লগটো এইখিনিয়ে আছিল, আম খোৱাৰ মিনি ভ্লগ আজিলৈ আহিছোঁ। বাই।